আমি আজি গাঁৱত ফুৰি আহিছোঁ এইটো চোৱাচোন ৰাস্তাবোৰ কেনেকুৱা বোকাৰে আৱৰি ধৰিছে গাঁওখিনি ৰাস্তা এইফালে গাঁৱৰ পথাৰবোৰ কেনেকুৱা সেউজীয়া এয়া হ'ল লাইনত দি ধান শুকুৱা মিল বুলি ইয়াত নতুনকৈ বহোৱা হৈছে কোনোবা যদি খুন্দে ইয়াতে লৈ আহিব পাৰি এয়া ধান খুন্দা মিল আৰু এইফালে আছে পুখুৰী এইফালে আছে তামোল বাগান এইফালে পথাৰ আৰু পাহাৰ কেনেকুৱা মিল হৈছে প্ৰাকৃতিক দৃশ্য চাওক গাইছ ধুনীয়া লাগিছে নে লাগিলে কমেণ্ট কৰি জনাবা এইফালে ধুনীয়া সেউজীয়া কিমান প্ৰাকৃতিক দৃশ্যবোৰ কেনেকুৱা আমাৰ গাঁৱলীয়া জেগা চাবা দেই গাইছ এইফালে পাহাৰ গৰু পুখুৰী কেনেকুৱা যে ধুনীয়া প্ৰাকৃতিক আপোনালোকৰ সেইফালে গাঁৱত আছেনে নাই ক'ব দেই এইফালে চোৱা ডাঙৰ ডাঙৰ বগৰী গছ আৰু বৰষুণ আজি কিনকিনাকৈ দি আছে খোজকাঢ়ি গৈ আছোঁ গাইছ আপোনালোকে যায় নাযায় এনেকুৱা বৰষুণত সেউজীয়া বনৰ পাহাৰখিনি কিমান যে গছ গছনিৰে ভৰা চোৱাচোন আমাৰ এইটো পাহাৰীয়া গুফাৰ ৰাস্তা চোৱাচোন কেনেকুৱা এইবোৰ সেউজীয়া পথাৰ আৰু সেইফালে আছে আমাৰ গাঁৱৰ ডাঙৰ নামঘৰ ইয়াতে আমাৰ মাঘ পূৰ্ণিমাত যিহেতু পূজা হয় আৰু সেয়া হ'ল দান বাকচটো এয়া হৈছে আমাৰ গাঁৱৰ ডাঙৰ বটগছ আৰু সেই ফুলপাহটো কি ফুল বুলি কয় আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবা এয়া আমাৰ গাঁৱৰ খেতি ভিন্দি বাগান চোৱাচোন গাঁৱতে এনেকুৱা খেতি কৰে এয়া দেখিছেনে পৰঠাখিনি আপোনালোকে এনেকুৱা দোকানত আহিলে পৰঠা খাই নাখায় ক'ব দেই গাইছ এয়া হ'ল ডাঙৰ পুখুৰীৰ ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য এজাৰ ফুল এই বতৰত ফুলে নুফুলে আমাৰ এইফালে কিন্তু পূৰা ফুলিছে কাৰ ফালে ফুলিছে নাই ক'ব দেই গাইছ চাওকচোন এইফালে আমাৰ ঘৰতে যোৱাৰ ৰাস্তা আৰু আহি পালোঁ ঘৰ আজিলৈ ইমানতে শেষ কৰিছোঁ বাই